অহা 8 ছেপ্টেম্বৰত নুমলীগড়ৰ 2G ইথানল অৰ্থাৎ বাঁহৰ পৰা ইথানেল বনাব বাবে প্ৰস্তুত কৰি উঠা উদ্যোগ বা কাৰখানা বা আমাৰ অনুষ্ঠানটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ সম্ভাৱনা আছে। প্ৰায় 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা এনেধৰণৰ বায়' ৰিফাইনেৰী দেশৰ ভিতৰতে প্ৰথম। এই প্ৰয়োগটো যদি আমি সফল কৰিব পাৰোঁ তেতিয়াহ'লে অনাগত দিনত অসমত আৰু কেইবাটাও বাঁহৰ পৰা ইথানেল নিৰ্মাণ কৰি উলিয়াব পৰা আমি উদ্যোগ স্থাপন কৰিব পাৰিম। সেইবাবে নুমলীগড়ৰ এই যিটো প্ৰয়াস ই সফল হোৱাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও নুমলীগড়ে এডভান্টেজ আছাম 3.0ৰ সময়ত অসমৰ বিভিন্ন স্থানত আৰু কেইবাটাও নতুন উদ্যোগ স্থাপনৰ বাবে ইচ্ছা কৰিছিলে। ইয়াৰ ভিতৰত নামৰূপত এটা বিশেষ উদ্যোগ 650 কোটি টকা দি নিৰ্মাণ কৰি তোলা হ'ব। নুমলীগড়ৰ এক্সপানশ্যন প্লেনতো আৰু নতুন নতুন তেখেতসকলে প্ৰডাক্ট উৎপাদনৰ বাবে ব্যৱস্থা কৰিছে। মই নুমলীগড়ৰ পৰিচালন সঞ্চালক ডাঙৰীয়াৰ পৰা গোটেই কথাখিনিৰ বুজ ল'লোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ যাতে আমি সফল কৰি তুলিব পাৰোঁ তাৰ বিষয়েও সতীৰ্থ মন্ত্ৰী বিধায়ক সাংসদ সকলোৰে লগত আলোচনা কৰিম। সাধাৰণতে প্ৰধানমন্ত্ৰী আহিলে বহু সময়ত দেখিব পোৱা যায় নতুন নতুন কিছুমান চিন্তাধাৰা থাকে, নতুন কিছুমান ইয়াতে আমি আমাৰ কথাটো আছিল যে ইয়াত ঘোষণাৰ পৰিৱৰ্তে ফিতা কাটা। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াতে ফিতা কাটিব আহিব আৰু ঠিক তেনেদৰে তেখেতে গুৱাহাটীত ৰিং ৰোডৰ আধাৰশিলা কৰিব। তাৰ পিছৰবাৰ আহিলে নামৰূপত সাৰ কাৰখানা আধাৰশিলা কৰিব। গতিকে প্ৰত্যেকটো ভিজিটৰে একোটা বাৰ্তা থাকিব। 8 ছেপ্টেম্বৰত অসমলৈ অহাৰ মূল উদ্দেশ্য হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। নুমলীগড়ৰ পৰা গৈয়ে তেখেতে গুৱাহাটীত জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত যোগদান কৰিব। এলিভেটেড কৰিডৰ ভাৰত চৰকাৰৰ PIB বুলি কয়, এতিয়া PIBলৈকে গৈছে, এটা এটাকৈ পৰ্যায় আগবাঢ়ি গৈ আছে। ফ'ৰলেনো হ'ব, কিন্তু অকণমান যিটো ৰাইজৰ মাজত কনফিউজন আছে সেইটো আঁতৰ হৈ লওক। কিহৰ ওপৰত? শ্ৰমিকৰ লগততো কথা নপতাকৈ একো কাম নহয়। কোনোবাই যদি কিবা প্ৰতিবাদো কৰিছে মই আলোচনা কৰি ল'ম আৰু ইনফেক্ট মই লগো পালোঁ এতিয়া। ফাণ্ড নহয়, কভিডৰ কাৰণে তেওঁলোক 2 বছৰ পিছুৱাই গ'ল আৰু তাৰ লগে লগে তেখেতসকলৰ ডাঙৰ প্লানটো আহি পৰিলে। ভাৰত চৰকাৰে অনুমোদন দিলে। একেলগে নুমলীগড়ত প্ৰায় 30,000 কোটি টকাৰ কাম আৰম্ভ হৈ গ'ল। গতিকে মানুহটো এজনেই, গতিকে ইমানবিলাক কাম চম্ভালিবৰ কাৰণে লাহে লাহে প্ৰথমতে অকল বায়' ৰিফাইনেৰী আছিল, তাৰপিছত এক্সপানশ্যন প্লেন আহিলে, তাৰপিছত আকৌ তেখেতসকলে সিদ্ধান্ত ল'লে যে আমি ইয়াক অলপ পেট্ৰ'কেমিকেলৰ ফালেও লৈ যাম, পাৰাদ্বীপৰ পৰা নতুন আমি পাইপলাইন বহুৱাম। গতিকে ইমানবোৰ কাম নুমলীগড়ত আহি পৰিলে যে অলপ বায়' ৰিফাইনেৰীটো যিমান অগ্ৰাধিকাৰত আছিল তাৰ পৰা অলপ তলত নামি আহিলে। এতিয়া সেইকাৰণে আমি চেষ্টা কৰিছোঁ যাতে সোনকালে হৈ যায়। নিবনুৱা সমস্যাটো আজি ইমান যে ল'ৰা ছোৱালী দেখা পাইছোঁ এইবিলাকতো চব নিবনুৱাই আছিলে এসময়ত, নহয় জানো? ব্যৱসায় ভিত্তিক এইটো অসমত বাঁহৰ এখন ডাঙৰ বজাৰ গঢ়ি উঠিব। নুমলীগড়ে 50খন গাঁৱত বা 50টা অঞ্চলত বাঁহৰ চিপছ বনোৱাৰ বাবে উদ্যোগ স্থাপন কৰিব। বেংকে লোন দিব, এখেতসকলে ব্যৱসায় নিশ্চিত কৰিব। গাঁৱৰ ৰাইজে বাঁহ বিক্ৰী কৰিব, তাতে শ্বিপিং হ'ব সৰু সৰুকৈ আৰু পানীটো গুচোৱাৰ পিছত চিপছটো ইয়ালৈকে লৈ আহিব। গতিকে নুমলীগড়ৰ বায়' ৰিফাইনেৰীয়ে সমগ্ৰ অসমতে বাঁহৰ
খেতিয়কসকলক বহু সহায় কৰিব, অফুৰন্ত সহায় কৰিব। এটা নতুন গ্ৰীণ গোল্ড ইকনমি, বাঁহক আমি সেউজীয়া সোণ বুলি কওঁ। আগতে বাঁহ কাটি মানুহে বাঁহৰ যে মূল্য থাকিব অসমত সেইটোও ভবা নাছিল। এতিয়া নতুনকৈ সেউজীয়া সোণ এটা আৰম্ভ হ'ব। মানুহে বাঁহডাল খুব মৰমেৰে সৈতে এতিয়া ঘৰত পালন কৰিব, কাৰণ বাঁহে এতিয়া অজস্ৰ টকা দিব। কাম আৰম্ভ হৈ আছে। লেণ্ড একুইজিশ্যনৰ কাম অহা 15-20 দিনৰ ভিতৰত আৰম্ভ হ'ব। মাজুলী দলঙৰ 7 তাৰিখে টেণ্ডাৰ খুলিব 7 জুনত। গতিকে পানী কমাৰ লগে লগে মাজুলী দলঙৰ কাম আৰম্ভ হৈ যাব। আৰু নুমলীগড় গহপুৰ সংযোগী অলৰেডি NHIDCL-এ আমাক চিঠি দিলে মাটিটো অধিগ্ৰহণ কৰিব লাগে বুলি, তাৰো প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। চববিলাক ট্ৰেকত আছে। দুমাহ আছে সময়। মই আজি যিখিনি কৰিব লাগে বুজাই থৈ গ'লো। গতিকে দুমাহ আছে, লাহে লাহে কৰি থাকিব। এইকেইদিন বহুত গৰমো আছে, গতিকে লাহে লাহে হৈ থাকিব। 8 ছেপ্টেম্বৰলৈকে সাজু হৈ যাব। ইয়াৰ কাৰণে অকণমান নতুন নতুন ষ্টাডি চলি আছে। জংঘলৰ ভিতৰত কেনেকৈ নেপিয়াৰ লগাব পাৰি, কেনেকৈ হাতীয়ে খোৱা শস্য বনাব পাৰি, বিভিন্ন কথা বতৰা চলি আছে। 2-এটা জেগাত আমি প্ৰয়োগ কৰিছোঁ, অলপ চলপ সফলো হৈছোঁ। কিন্তু হাতী মানুহৰ সংঘাতটো একেলগে নোহোৱা কৰি দিব পৰা বস্তু নহয়, অলপ সময় লাগিব। আমিতো সহায় কৰোঁ, আৰু এইবাৰ কেবিনেটত অলপ সিদ্ধান্তও হৈছে যে বেছিকৈ সহায় কৰোঁ। স্যাৰ, বেলেগ এটা প্ৰশ্ন আছিলে। আজি কনভয়ত যে গোলাঘাটত আপোনাৰ ক'লা পতাকা উৰুৱাইছে। ক'লা পতাকা কোনে? কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে, তেওঁলোকৰ কেনেকৈ চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা। যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে, তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে, তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলীয় মোৰ গাত লাগিলে আৰু ভাল আছিল। তেওঁলোকৰ চক, তেওঁলোকে গীৰ গাইৰ পিছত লাগিছে, কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে? এই যে বকৰীদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল, গীৰ গাই কেইটাতো জীয়াই আছে, কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল। তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায়, তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব নোৱাৰে। সাহস আছে নে নাই তেওঁলোকৰ? আমিতো বিজেপি কৰা মানুহবিলাকে গৰুক ভাল পাওঁ কাৰণে মৰা গৰু এটাও পইচা দি কিনি আনি তাক খুৱাই বুৱাই জীয়াই ৰাখিছোঁ। কিন্তু কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে। কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায়। তো গৰু ভক্ষণ কৰা মানুহে, গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি? গোটেই গৰু খায়। ৰকিবুল হুছেইনে গৰু খায় নে নাখায়? ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায়? জাকিৰ হুছেইন সিকদাৰে গৰু খায় নে নাখায়? তেওঁলোকৰ MLA নুৰুল হুদাই গৰু খায় নে নাখায়? তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায়? AK ৰচিদে গৰু খায় নে নাখায়? তো গৰু খোৱা মানুহে যোনে এনেকে কাটি 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 গৰুক মাৰে, এনেকে মাৰে, তাক হালাল কৰা বুলি কয়, হয়নে? সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে। গতিকে একমুখত কংগ্ৰেছৰ সদস্যসকলে কৈ দিয়ক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু গৰু নামানো, আৰু মোক তেওঁলোকে কওক যে অসমত গৰুৰ প্ৰতিপালন হ'ব লাগে। এতিয়া এখন আইন কৰক যে অহাবাৰ ঈদত যাতে কোনেও গৰু নাখায়। সাহস আছে নে নাই তেওঁলোকৰ? 1400 গৰু অকল ধুবুৰী টাউনত মাৰিছে, য'ত ৰকিবুল হুছেইন MP। আৰু গৰু মাৰাই নহয়, গৰুৰ মাংস নামঘৰত থৈছে। আজি গোটেই মানুহক এভিকশ্যন কৰি আছো লখিমপুৰ। গতিকে যি মানুহে গৰুক এনেকে মাৰে, সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে? আৰে এইটো বিজেপিৰ ধৰ্ম। মৰি যাব খোজা গৰুক ঘৰত আনি পুহি ডাঙৰ কৰা, এইটোতো বিজেপি এইটো কাম কৰেই।
এইটোতো মই গৌৰৱেৰে কওঁ, যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছোঁ যে মৃত্যু হোৱা গৰুকেইটা ঘৰত আনি দানা টানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰিলে। কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালেহেঁতেন, ইহঁতিতো কাটি কাটি গৰুকেইটা খাই দিলেহেঁতেন, হয়নে নহয়? গতিকে এনেকে গৰু খোৱা মানুহে এইবিলাক আন্দোলন কৰে নেকি? লাজ নালাগে নেকি কওকচোন? এটাতো লাজ থাকিব লাগে। আৰু অসমৰ, আপোনালোকে বেয়া নাপাব, আপোনালোকক কৈ কোৱা নাই, বাতৰি কাকত আৰু টিভি চেনেলৰ বিড়ম্বনা চাওক। যেতিয়া কুৰবানী হয় তেওঁলোকে তাৰ বিৰুদ্ধে নামানে, যেতিয়া গৰুবোৰ বাংলাদেশত গৈ থাকে তাৰ বিৰুদ্ধে নামানে, গৰু যেতিয়া হালাল হয় তাৰ বিৰুদ্ধে নামানে। এটা বেমাৰী গৰুকেইটা কোনে মাতি আনি প্ৰতিপালন কৰি ডাঙৰ কৰিছে তাৰ লিষ্টখন ছপাই আছে। অহাবাৰ কোনোবা এটা দিনত যিমান কেইজনে গৰু কিনি আনি গৰুকেইটা বচালে সিহঁতকতো চৰকাৰীভাৱে অভিনন্দন জনাব লাগে, লাগে নে নাই কওক? মৰি যোৱা গৰুকেইটাক মইতো শুনি আচৰিত হৈছো, তেনেকুৱা মৰি যাব খোজা গৰুকো যে বিজেপি বুলিহে 50-60 হাজাৰ টকা দি কিনি আনিছে। মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত লালন পালন কৰি ডাঙৰ কৰিছে। গতিকে মইতো অনুৰোধ জনাম যে তেখেতসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনাব লাগে যে আপোনালোকে এনেকে 90টা গৰু মৰাৰ পৰা ৰক্ষা কৰিলে। এতিয়া উল্টাহে হৈ আছে। তেওঁলোকৰ কথা আছিল গৰুকেইটা মৰি যাব লাগে, আমি যাতে মাংসকেইটা খাব পাৰোঁ।